सीधा कथा धन दिलेहे घर पाब प्रधानमंत्री आवास योजनात बृहৎ केलेंकारी पंचायते चलिसे कालेक्शन दरिद्र लोकर नामत आवंटित सरकारी घৰৰ नामत हाजुत लुंठन चलाइছে एकांश पंचायतर सभापति सदस्य और दालाले प्रथमे शुनाब विचारिছো এটা फोन रेकर्डिंग भुक्तभोगीर विस्फोरक स्वीकारोक्ति আজি কি ফটো মারবে গেছিল পঞ্চায়তৰ পৰা কোনি কোনি গেছিল এই বাহিৰত মানুহ এখন আৰু হেতে এই বাবা পথৰৰ ই গেছিল ৰুমিৰ গিৰা অসুত অসিতে আৰু ৰবিন আৰু এই খনসমৰ পুতিয়া ৰবিন আৰু বাহিৰা মানুহ এখন দুটা মোৰ বাপু পইচা নহলে হেতে ফটোই নতলাই পইচা দিব লাগে 1000 পইচা দিছে এ দিলো তো দেই ছাৰে নি কিমান দিছে 900 এক নং হাজু গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ দস্তাবেজ এয়া নিজৰ প্ৰাপ্য চৰকাৰী ঘৰটোৰ বাবে পঞ্চায়তৰ কাৰ্যালয়লৈ তাত বাতি কাঢ়ি অৱশেষত আবণ্টন হৈছিল এই সকল লোকৰ চৰকাৰী ঘৰটো প্ৰথম কিস্তিৰ টকাও পাইছিল হিতাধিকাৰীসকলে সেইমতেই এনেদৰে কামো আৰম্ভ কৰিছিল হিতাধিকাৰীসকলে তাৰ পিছতেই আৰম্ভ দালালি নিয়ম মতেই ফটো তুলিবলৈ গৈছিল চৰকাৰী কৰ্মচাৰী কিন্তু টকা নিদিলে ফটো তোলা নহব দ্বিতীয় কিস্তিৰ টকা পাবলৈ হিতাধিকাৰীয়ে দিবলগীয়া হৈছে ধনৰ টোপোলা নিজৰ প্ৰাপ্যটো পাবলৈও ঘোষ দিবলগীয়া হৈছে দৰিদ্ৰ হিতাধিকাৰীয়ে আনকি ধাৰ কৰিও পঞ্চায়ত কৰ্মীক ধন দিছে বহুজনে বালাপথাৰ পঞ্চায়তৰ সদস্য ৰুমি দাসৰ স্বামী অসুত দাস আৰু ৰবীন দাসৰ বিৰুদ্ধে দালালিৰ অভিযোগ পঞ্চায়ত সভাপতিৰ নামো সাঙুৰ খাইছে এই কেলেংকাৰীত সিহঁতে মানে আহি পেলাই মানে কৈছে এইখিনি সেইখিনি কৰিব লাগিব আমি মানে কামটোত আগবঢ়াৰ কাৰণে মানে চাহ পানী খোৱাৰ নামত 500 মান টকা বিচাৰিছিল আৰু তাৰপিছত পইচাটো দিয়া হৈছে কাক দিছে এই যে আপোনাৰ ফটো ল'ব আহিছিল সেইদিনাই আমাৰ ফটো লোৱা মানুহ ফটো লোৱা মানুহকেইটা আহি পেলাই কৈছে ঘৰটো ডাঙৰ হৈছে ফটো নামাৰে তাৰপিছত এতিয়া কি কয় তেওঁলোকে এতিয়া সেই ডাঙৰ হৈছে নামাৰে লাগে আৰু মই বোলো চাহ খাব লাগে মই বোলো 200 টকা দিলোঁ মই 200 দিওঁ যাওঁ বাপা আহে মোৰ তাত পইচা মই এই ডাক্তৰৰ পৰা আহিছোঁ মাত্ৰ এই বতৰত তোনে চাহ খাব যাব মই তাত পাইছা এই 200 নাংগে 1000 দিলেও ইমান নাও কিমান লাগে নহয় বেছি লাগে আৰু কেৱল এক নং হাজু গাঁও পঞ্চায়তেই নহয় কামৰূপৰ 90% পঞ্চায়তত চলিছে এনে দুৰ্নীতি আৰু লুণ্ঠন কত যে সৰুকে বনাইছে সেইকাৰণে অফিচক পইচা দিব লগা হৈছে অফিচাৰক বুজি পোৱা নাই ৰুল ৰেগুলেশ্যনত বনালেতো দিবই লাগিব দিয়ক পইচা বুজি পোৱা নাই ৰুল ৰেগুলেশ্যনত বনাক 1 টকা দিব নালাগে এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়তত চলিছে ব্যাপক লুণ্ঠন ব্যাপক দুৰ্নীতি আন কেইবাটাও পঞ্চায়তৰ দুৰ্নীতি ফাদিল হ'ব পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ